নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যিহেতু ISRO ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, চাইণ্টিষ্ট ইঞ্জিনিয়াৰ পোষ্ট মুকলি হৈছে। আপুনি যদি এপ্লাই কৰিব বিচাৰে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। প্ৰায় 320টাকৈ খালী পদ মুকলি হৈছে। আপুনি যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। ফুল ডিটেইলছ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে লিখা আছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ যিটো পোষ্ট মুকলি হৈছে, 320টা পোষ্ট মুকলি হৈছে। ইয়াতে লাষ্ট ডেটটো আছে আপোনাৰ 16/6/2025 আপোনাৰ ইয়াত লাষ্ট ডেট আছে। যিহেতু 320টাকৈ চাইণ্টিষ্ট আৰু ইঞ্জিনিয়াৰৰ পোষ্ট মুকলি হৈছে, পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, কেতিয়া এপ্লাই ষ্টাৰ্ট হৈছে, কেতিয়ালৈকে লাষ্ট ডেট আছে, সকলো কৈ যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যিহেতু 320টা বহুকেইটা পোষ্ট হয়, এটা আপোনালোকৰ কাৰণে সুবিধা আহিছে, এটা সুযোগ আহিছে। এই সুবিধা সুযোগটো আপোনালোকে নেহেৰুৱাব। যদি এপ্লাই কৰিব বিচাৰে, ইলিজিবল হয়, তেনেহ'লে এপ্লাই কৰি ল'ব। ইয়াতে নেম অফ দ্য পোষ্ট, ইয়াতে চাইণ্টিষ্ট আৰু ইঞ্জিনিয়াৰ পোষ্ট দেখিবলৈ পাব। টোটেল পোষ্ট 320টা পোষ্ট দেখিবলৈ পাব। লগতে আপোনাৰ ভেকেঞ্চি ডিটেইলছটো দিয়া আছে। ইলেক্ট্ৰনিক্সত আছে 113টা পোষ্ট, মেকানিকেলত আছে 160টা পোষ্ট, কম্পিউটাৰ ছায়েন্সত আছে 44টা পোষ্ট, ইলেক্ট্ৰনিক্স অট'নমাছ বডি PRLত আছে 2টা পোষ্ট আৰু কম্পিউটাৰ ছায়েন্স অট'নমাছ বডি তাত আছে আপোনাৰ এটাকৈ পোষ্ট। পোষ্টসমূহত এপ্লাই কৰিবলৈ মই ডেছক্ৰিপশ্যনত এপ্লাই লিংক দি দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে এজ লিমিটটো দিয়া আছে আপোনাৰ 28 years এজ অন 16/6/2025। আপুনি ইয়াতে 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব। যদি আপুনি ইলিজিবল হয় এপ্লাইটো কৰি ল'ব। বহুতে এটা ভাল সুবিধা আহিছে, এটা সুযোগ আহিছে। এই সুবিধা সুযোগটো আপুনি নেহেৰুৱাব, ইয়াতে আপুনি এপ্লাই কৰি ল'ব। লগতে আপোনাৰ এজ ছিলেকশ্যনো দিয়া থাকিব, যিটো গভৰ্ণমেণ্টৰ ৰুল হয় আপোনাৰ সেইটো মতে আপোনাৰ এজ ছিলেকশ্যনটো দিয়া থাকিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে, আপোনালোকে দেখিবলৈ পাইছে BE আৰু BTech or equivalent in respective branch of engineering with an agreed minimum of 65% marks for CGPA। আপুনি যদি BE আৰু BTechত 65%কৈ মাৰ্ক হৈ আপুনি পাছ কৰি থৈছে বা এখন আপোনাৰ ডিপ্ল'মা আছে, তেতিয়াহ'লে আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ যিসকল পে' স্কেলটো হৈছে আপোনালোকৰ 56,100লৈকে আপোনালোকে পাৰ মান্থ পে' স্কেলটো পাব। এপ্লিকেশ্যন ফিজ আপুনি 250 টকা, যিটো আপোনাৰ নট ৰিফাণ্ডেবল হ'ব। টোটেল মিলাই আপোনালোকৰ 750 টকাকৈ আপুনি পে' কৰিব লাগিব। আপুনি কেনেকৈ এপ্লাই কৰিব অনলাইনটো আপুনি ডেছক্ৰিপশ্যনত লিংক দিম, তাতে গৈ আপুনি এপ্লাই অনলাইন কৰি ল'ব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে, ষ্টাৰ্টিং ডেট হৈছে আপোনালোকৰ 27 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, মে' মাহৰ 27 তাৰিখৰ পৰা। লগতে আপোনালোকৰ লাষ্ট ডেট হৈছে 16 জুন তাৰিখলৈকে। যদি আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেনেহ'লে এপ্লাই কৰি ল'ব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।